সংবাদ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। দলীয় নেতাৰ ওপৰত খং আজমলৰ। নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতে এতিয়া দলীয় নেতাৰ পাখি কাটিবলৈ তৎপৰ হৈ পৰিছে আজমল। সবিশেষ আনি টকছ দৰ্শকৰ বাবে লৈ আহিছো। আমি জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। দলীয় নেতাৰ ওপৰত এইবাৰ খং আজমলৰ। নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতে দলীয় পদবীৰ পৰা দুই এআইইউডিএফ বিধায়কক অপসাৰিত কৰাৰ যুঁজা। পাখি কটা যাব কৰিমুদ্দিন বৰভূঞা আৰু আমিনুল ইছলামৰ। সাধাৰণ সম্পাদক পদৰ পৰা আঁতৰোৱা হ'ব দুয়োগৰাকী নেতা। মুকলিকৈ এই কথা সদৰি কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। দলীয় নেতাৰ ওপৰত এবাৰ খং আজমলৰ। কি কৈছিল আজমলে? মন্তব্য আছে, আগবঢ়াইছে। তো সারা কোনো পলিটিক্যাল মাত में আজি নামাতো। আমি এটাই মেসেজ দিয়ে দিয়েছো, আমি বহুত জলদি আমার সেন্ট্রাল কমিটি মই আর হাফিজ বশির সাহেব আমি থাকিম। বাকি গোটেই ওপৰৰ পৰা নিচেলৈকে গ্ৰাছ ৰুটৰ যেনেকৈ ৱাৰ্কাৰ আমি চেঞ্জ কৰিম। এনে এইটো আমাৰ দায়িত্ব আছিল। আমাৰ মানুহবিলাকে যিমান মানুহৰ মন জয় কৰিব লাগিছিল সেইটো কৰিব পৰা নাই, ব্যৰ্থ হৈছে। আমাৰ MLA সকলে নিজৰ এৰিয়াত যে কাম কৰিব লাগে, যিমান কোৰবানী দিব লাগিছিল সেইটো দিয়া নাই, সেইটোতো ব্যৰ্থ হৈছে। এইটোৰ কাৰণে গোটেই অসমত মানুহ বিক্ষোভ আছে। এইটোৰ কাৰণে ওপৰৰ পৰা নিছে এইটো কৰিম। আৰু লাহে লাহে পঞ্চায়ত সন্মুখত আছে, এইটোৰ আমি তৈয়াৰী কৰিব লাগে। 26টো বহুত দূৰেই আছে, চব আমি কৰিম লাহে লাহে। আজমল হাৰাৰ মতলব নোহোৱা নাই যে UDF শেষ হৈ গ'ল। UDF আবার জিগাই ৰাখিব ইনশাআল্লাহ। আপোনালোকে দেখিব ইচ এণ্ড এভৰি ইলেকশ্যন আমি পাৰ্টিচিপেট কৰিম। নতুন চেহেৰা, নতুন জীৱনী আমি দি এইটো জীয়াই কৰিম। আমি ইনকুৱাৰী দি দিছোঁ, অলৰেডি ইনকুৱাৰী দিছোঁ। আৰু তেখেতো আমাৰ জেনেৰেল ছেক্ৰেটাৰী দুইজন আছিল, আমিনুল আমাৰ GS আছিল। আৰু এই দুইজনৰ নিজৰ নিজৰ পদবীৰ পৰা এতিয়া চবক নামাই দিয়া হ'ব। নতুন আমি কাক দিব লাগে, কাৰ কি হৈছে, কাৰ ভুলৰ কাৰণ আছে, এইটো আমি ইনকুৱাৰী তদন্ত কমিটি বনাই দিছোঁ। এইসকলে তদন্ত দিয়ে আমাক ৰিপৰ্ট দিব, সেই হিচাপে আমি কাম কৰিম। পৰাই ইনষ্ট্ৰাকশ্যন দিয়ে আমাৰ দিল্লীৰ অফিচত। মই প্ৰাইম মিনিষ্টাৰক লেটাৰ লিখিছোঁ, এই বানকাৰণৰ কাৰণে বোলে এইটোৰ ওপৰত ধ্যান দিব লাগে আৰু নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিব লাগে আৰু 20,000 টকাৰ পেকেজ দিব লাগে। দিল্লীত যেটা সুনামি আহিছিল, ধুমুহা আহিছিল, ইণ্ডিয়া গঠবন্ধনকে ৰাহুল গান্ধীক প্ৰাইজ বনাব বা মোদীজীক ভাৰতৰ গাদীৰ পৰা নমাব লাগে। 10 বছৰৰ পৰা মুছলিম বিৰোধী যি শ্লোগান সিসকলে দি আছিল, সেইটোৰ কাৰণে মানুহৰ খুব আছিল বুলি যিকোনো লাইনেই হওক এইবাৰ আমি মোদীজীক দিল্লীৰ পৰা বিদায় দিব লাগে। সেই সুনামিৰ ভিতৰত ৰকিবুল চাহাবে মই যিমান ভোট পাইছোঁ বেছি পোৱাৰ কোনো লাইনেই নাই। তেখেত কোনোদিন ধুবুৰীত অহাই নাই ভাল কৰি। 3 বাৰ আগে ইনচাৰ্জ মিনিষ্টাৰ আছিল। ধুবুৰীৰ মানুহে জানে ৰকিবুল চাহাব তো সারা কোনো পলিটিক্যাল মাত में আজি নামাতো। আমি এটাই মেসেজ দিয়ে দিয়েছোঁ, আমি বহুত জলদি আমার সেন্ট্রাল কমিটি মই আর হাফিজ বশির সাহেব আমি থাকিম। বাকি গোটেই ওপৰৰ পৰা নিচেলৈকে গ্ৰাছ ৰুটৰ যেনেকৈ ৱাৰ্কাৰ আমি চেঞ্জ কৰিম। এনে এইটো আমাৰ দায়িত্ব আছিল। আমাৰ মানুহবিলাকে যিমান মানুহৰ মন জয় কৰিব লাগিছিল সেইটো কৰিব পৰা নাই, ব্যৰ্থ হৈছে। আমাৰ MLA সকলে নিজৰ এৰিয়াত যে কাম কৰিব লাগে, যিমান কোৰবানী দিব লাগিছিল সেইটো দিয়া নাই, সেইটোতো ব্যৰ্থ হৈছে। এইটোৰ কাৰণে গোটেই অসমত মানুহ বিক্ষোভ আছে। এইটোৰ কাৰণে ওপৰৰ পৰা নিছে এইটো কৰিম। আৰু লাহে লাহে পঞ্চায়ত সন্মুখত আছে, এইটোৰ আমি তৈয়াৰী কৰিব লাগে। 26টো বহুত দূৰেই আছে, চব আমি কৰিম লাহে লাহে। আজমল হাৰাৰ মতলব নোহোৱা নাই যে UDF শেষ হৈ গ'ল। UDF আবার জিগাই ৰাখিব ইনশাআল্লাহ। আপোনালোকে দেখিব ইচ এণ্ড এভৰি ইলেকশ্যন আমি পাৰ্টিচিপেট কৰিম। নতুন চেহেৰা, নতুন জীৱনী আমি দি এইটো জীয়াই কৰিম। আমি ইনকুৱাৰী দি দিছোঁ, অলৰেডি ইনকুৱাৰী দিছোঁ। আৰু তেখেতো আমাৰ জেনেৰেল ছেক্ৰেটাৰী দুইজন আছিল, আমিনুল আমাৰ GS আছিল। আৰু এই দুইজনৰ নিজৰ নিজৰ পদবীৰ পৰা এতিয়া চবক নামাই দিয়া হ'ব। নতুন আমি কাক দিব লাগে, কাৰ কি হৈছে, কাৰ ভুলৰ কাৰণ আছে, এইটো আমি ইনকুৱাৰী তদন্ত কমিটি বনাই দিছোঁ। এইসকলে তদন্ত দিয়ে আমাক ৰিপৰ্ট দিব, সেই হিচাপে আমি কাম কৰিম। পৰাই ইনষ্ট্ৰাকশ্যন দিয়ে আমাৰ দিল্লীৰ অফিচত। মই প্ৰাইম মিনিষ্টাৰক লেটাৰ লিখিছোঁ, এই বানকাৰণৰ কাৰণে বোলে এইটোৰ ওপৰত ধ্যান দিব লাগে আৰু নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিব লাগে আৰু 20,000 টকাৰ পেকেজ দিব লাগে। দিল্লীত যেটা সুনামি আহিছিল, ধুমুহা আহিছিল, ইণ্ডিয়া গঠবন্ধনৰ
কে রাহুল গান্ধীকে প্রাইজ বনাব বা মোদীজীক ভাৰতৰ গাদীৰ পৰা নমাব লাগে 10 বছৰৰ পৰা মুছলিম বিৰোধী যি শ্লোগান সিসকলে দি আছিল সেইটোৰ কাৰণে মানুহৰ খুব আছিল বুলি যে কোনো লাইনেই হওক এইবাৰ আমি মোদীজীক দিল্লীৰ পৰা বিদায় দিব লাগে সেই সুনামিৰ ভিতৰত ৰকিবুল চাহাবে মই যিমান ভোট পাইছোঁ বেছি পোৱাৰ কোনো লাইনেই নাই তেখেত কোনোদিন ধুবুৰীত অহাই নাই ভাল কৰি 3 বাৰ আগে ইনচাৰ্জ মিনিষ্টাৰ আছিল ধুবুৰীৰ মানুহে জানে ৰকিবুল চাহাব তো ছাড়া কোনো পলিটিক্যাল মাত মই আজি নামাতো আমি এটাই মেছেজ দি দিছোঁ আমি বহুত জলদি আমাৰ চেণ্ট্ৰেল কমিটিত মই আৰু হাফিজ বশিৰ সাহেব আমি থাকিম বাকী গোটেই ওপৰৰ পৰা নিচেলৈকে গ্ৰাছ ৰুটৰ যেনেকৈ ৱাৰ্কাৰ আমি চেঞ্জ কৰিম এনে এইটো আমাৰ দায়িত্ব আছিল আমাৰ মানুহবিলাকে যিমান মানুহৰ মন জয় কৰিব লাগিছিল সেইটো কৰিব পৰা নাই ব্যৰ্থ হৈছে আমাৰ MLA সকলে নিজৰ এৰিয়াত যে কাম কৰিব লাগে যিমান কুৰবানী দিব লাগিছিল সেইটো দিয়া নাই সেইটোতো ব্যৰ্থ হৈছে এইটোৰ কাৰণে গোটেই অসম মানুহ বিক্ষোভ আছে এইটোৰ কাৰণে ওপৰৰ পৰা নিছে এইটো কৰিম আৰু লাহে লাহে পঞ্চায়ত সন্মুখত আছে এইটোৰ আমি তৈয়াৰী কৰিব লাগে 26টো বহুত দূৰে আছে তে চব আমি কৰিম লাহে লাহে আজমল হাৰাৰ মতলব নোহোৱা নাই যে UDF শেষ হৈ গ'ল UDF আবার জিগাই আহিব ইনশাআল্লাহ আপোনালোকে দেখিব ইচ এণ্ড এভৰি ইলেকশ্যন আমি পাৰ্টিচিপেট কৰিম নতুন চেহাৰা নতুন জীৱনী আমি দি এইটো জিয়াই আমি ইনকুৱাৰী দি দিছোঁ অলৰেডি ইনকুৱাৰী দিছোঁ আৰু তেখেতো আমাৰ জেনেৰেল ছেক্ৰেটাৰী 2জন আছিল আমিনুল আমাৰ GS আছিল আৰু এই 2জনৰ নিজৰ নিজৰ পদবীৰ পৰা এতিয়া সবক নামাই দিয়া হ'ব নতুন আমি কাক দিব লাগে কাৰ কি হৈছে কাৰ ভুলৰ কাৰণ আছে এইটো আমি ইনকুৱাৰী তদন্ত কমিটি বনাই দিছোঁ এইসকলে তদন্ত দি আমাক ৰিপৰ্ট দিব সেই হিচাপে আমি কাম কৰিম পৰাই ইনষ্ট্ৰাকশ্যন দি আমাৰ দিল্লীৰ অফিচত মই প্ৰাইম মিনিষ্টাৰক লেখি গৈছোঁ এই বানকান্তৰ কাৰণে বোলে এইটোৰ ওপৰত ধ্যান দিব লাগে আৰু নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিব লাগে আৰু 20,000 টকাৰ পেকেজ দিব লাগে দিল্লীত এটা সুনামি আহিছিল ধুমুহা আহিছিল ইণ্ডিয়া গঠবন্ধনৰ কে ৰাহুল গান্ধীকে প্ৰাইজ বনাব বা মোদীজীক ভাৰতৰ গাদীৰ পৰা নমাব লাগে 10 বছৰৰ পৰা মুছলিম বিৰোধী যি শ্লোগান সিসকলে দি আছিল সেইটোৰ কাৰণে মানুহৰ খুব আছিল বুলি যে কোনো লাইনেই হওক এইবাৰ আমি মোদীজীক দিল্লীৰ পৰা বিদায় দিব লাগে সেই সুনামিৰ ভিতৰত ৰকিবুল চাহাবে মই যিমান ভোট পাইছোঁ বেছি পোৱাৰ কোনো লাইনেই নাই তেখেত কোনোদিন ধুবুৰীত অহাই নাই ভাল কৰি 3 বাৰ আগে ইনচাৰ্জ মিনিষ্টাৰ আছিল ধুবুৰীৰ মানুহে জানে ৰকিবুল চাহাব তো ছাড়া কোনো পলিটিক্যাল